লাইফ টাইমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আমাৰ ষ্টুডিঅ'লৈ এগৰাকী অসমৰ বিশিষ্ট ব্যক্তিক মাতি আনিছোঁ, যিগৰাকী ব্যক্তিয়ে যোৱা প্ৰায় 3টাতকৈও অধিক দশকত অসমৰ জনজীৱনত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰি আহিছে। বিশেষকৈ আন্দোলনৰ ৰাজনীতি বুলি ক'লে যিগৰাকী ব্যক্তিক অসমৰ বহু মানুহে চিনি পায়, তেখেত আন কোনো নহয়, তেখেত হ'ল এসময়ৰ ছাত্ৰ নেতা আৰু আজি তেখেত এগৰাকী ৰাজনৈতিক নেতা হিচাপে পৰিচিত। তেখেত হ'ল লাচিত বৰদলৈ ডাঙৰীয়া। বৰদলৈ, আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। মই আপোনাক প্ৰথমে সুধিব খুজিছোঁ যে আপুনি জীৱনৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে আপোনাক আমি যি ধৰণে জানো যে আপুনি অন্ততঃ বহি যোৱা নাই, আন্দোলনৰ ৰাজনীতিৰ লগত সদায় জড়িত হৈ আছে। আৰু কি ধৰণৰ ইচ্ছা যে আপুনি সদায় প্ৰতিবাদী এটা কণ্ঠ হৈ থাকিব বিচাৰিছে সমাজ জীৱনত, কাৰণটো কি? চাওক, প্ৰথম কথাটো হ'ল যে আমি মেট্ৰিক পাছ কৰি কলেজত সোমোৱাৰ সময়তে অসম আন্দোলন আৰম্ভ হৈছিলে আৰু স্বদেশ আৰু স্বজাতিৰ প্ৰতি থকা অকৃত্ৰিম ভালপোৱাৰ বাবে আমি অসম আন্দোলনৰ লগত জড়িত হৈ পৰিছিলোঁ আৰু এখন বিদেশী মুক্ত সমৃদ্ধিশালী সুন্দৰ অসমৰ সপোন আমি সকলোৱে দেখিলোঁ। আৰু সেই আন্দোলনৰ মাজেদি আচলতে সামাজিক জীৱন আমাৰ আৰম্ভ হৈছিলে আৰু এই গোটেই আন্দোলনত ইমান আত্মিকভাৱে আমি জড়িত হৈ পৰিছিলোঁ যে আৰু অন্য কথা চিন্তা কৰিবলৈ সেই সময়ত আমি সুবিধা পোৱা নাছিলোঁ বা ইচ্ছা নাছিলে আমাৰ। আন্দোলন শেষ হ'ল, আন্দোলন শেষ হৈ নতুনকৈ অসম গণ পৰিষদ জন্ম হৈ পেলাই চৰকাৰলৈ আহিলে, কিন্তু সেইটো আমাৰ ৰাজনীতি যেন লগা নাছিলে, সেইটো যেন আন্দোলনৰে এটা দ্বিতীয় পৰ্যায়। সেই পৰ্যায়ত আমি জড়িত হৈ পৰিলোঁ। কিন্তু লাহে লাহে দেখা গ'ল যে মানুহে যিখিনি আশা কৰিছিলে সেইখিনি আশা কিন্তু সম্পূৰ্ণ নহ'ল আৰু চুক্তিখন সম্পৰ্কটো বিভিন্ন ধৰণৰ বিতৰ্কৰ সৃষ্টি হ'ল, সন্দেহৰ সৃষ্টি হ'ল। আমাৰো মনত চুক্তিখন লৈ পেলাই এক ধৰণৰ সন্দেহৰ সৃষ্টি হ'ল আৰু সেই মুহূৰ্তত লাহে লাহে অসমৰ জাতীয় মুক্তিৰ যিখন সংগ্ৰাম, সেই সংগ্ৰামখন শক্তিশালী হৈ আহিছিলে। লগে লগে চৰকাৰে কৰা বিভিন্ন ধৰণৰ মানৱ অধিকাৰ উলংঘনৰ বিৰুদ্ধেও প্ৰতিবাদ আৰম্ভ হৈছিলে। হয়, আপোনাক আমি মানৱ অধিকাৰৰ এগৰাকী নেতা হিচাপেও বহু সময়ত লগ পাইছোঁ। হয়, আপুনি এই কথাটো কওকচোন যে মানৱ অধিকাৰ সংগ্ৰামখন আপোনালোকে আৰম্ভ কৰিছিলে আলফা সংগ্ৰামৰ পৰিপূৰক হিচাপে নে আলফাৰ যিটো স্বাধীনতা, অসমৰ মুক্তিকামী তেওঁলোকৰ যিটো আকাংক্ষা, সেই আন্দোলনটোক আপোনালোকে ইতিবাচকভাৱে ৰাইজৰ আগত এটা গণ আন্দোলনৰ মাজেদি দাঙি ধৰিবলৈ মাছৰ জৰিয়তে মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ জৰিয়তে চেষ্টা কৰিছিল নে চৰকাৰী অকল শোষণ নিষ্পেষণৰ বিৰুদ্ধে ক'ব খুজিছিলে? চাওক, সেই মুহূৰ্তত আমি জাতীয় মুক্তি সংগ্ৰামখনৰ অসমীয়া মানুহৰ স্বাধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰামখনৰ সমৰ্থক আছিলোঁ। কিন্তু আপুনি নিশ্চয় মনত আছে, আপুনি যদি পিছলৈ মনত পেলায়, তেতিয়াহ'লে যেতিয়া অসম গণ পৰিষদৰ প্ৰথম কাৰ্যকালৰ শেষ অৱস্থাত চৰকাৰখন ভাঙি দি পেলাই ইয়াত সামৰিক বাহিনী মেলি দিয়া হ'ল, তেতিয়া চাৰিওফালে ব্যাপক হাৰত মানৱ অধিকাৰ উলংঘনৰ ঘটনা হ'ল। হত্যা, ধৰ্ষণ, অত্যাচাৰ, এনেকুৱা ধৰণৰ ব্যাপক এটা মানৱ অধিকাৰ উলংঘনৰ পৰিস্থিতিৰ সৃষ্টি হ'ল। আৰু সেই মুহূৰ্তত অসমত কোনো মানৱ অধিকাৰ সংগঠন নাছিলে। সদৌ অসম ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদৰ পৰা আৰম্ভ কৰি বাকী ৰাজনৈতিক বা সামাজিক সংগঠনবিলাকে এই নতুন পৰিস্থিতিটো কেনেদৰে মোকাবিলা কৰিব পৰা যায় সেই সম্পৰ্কে আমাৰ কাৰো ধাৰণা নাছিলে। ব্যাপক হাৰত মানৱ অধিকাৰ উলংঘা হৈছে, অথচ আমি নিৰ্বিকাৰভাৱে চাই আছোঁ, একো কৰিব পৰা নাই। তেনে অৱস্থাতে আমাৰ কিছু বিশিষ্ট অধিবক্তা, সাংবাদিকে লগ হৈ পেলাই মানৱ অধিকাৰ আন্দোলনটোৰ জন্ম দিলে। এইটো আলফাৰ পৰিপূৰকো নহয় বা অন্য কোনো ইয়াৰ ব্যাখ্যা নাইকিয়া। ইয়াৰ একমাত্ৰ ব্যাখ্যা আচলতে দমন নিপীড়নৰ বিৰুদ্ধে ব্যাপক হাৰত মানৱ অধিকাৰ উলংঘাৰ পৰিস্থিতিত অতি স্বাভাৱিকভাৱে মানৱ অধিকাৰ সংগঠন হিচাপে সেই সময়ত মাছৰ জন্ম হৈছিলে। আৰু তাৰ পৰৱৰ্তী সময়ত মই ভাবোঁ যে মাছে এটা পৰ্যায়লৈকে অসমৰ মানৱ অধিকাৰ উলংঘনৰ ঘটনা প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছিলে, ইয়াক সমগ্ৰ বিশ্বত প্ৰচাৰ চলাবলৈ সক্ষম হৈছিলে, আইন আদালতৰ ওচৰত দৰ্জা টুকুৰিয়াবলৈ সক্ষম হৈছিলে। মুঠতে সেই সময়ৰ এটা ঐতিহাসিক দায়িত্ব। আপোনালোকৰ যিটো মাছ নামৰ সংগঠন, সেইটোতো এসময়ত আন্তৰ্জাতিক ক্ষেত্ৰতো যথেষ্ট
কাম কাজ কৰা আমি দেখিবলৈ পাইছিলোঁ, বিশেষকৈ এমনেষ্টি ইণ্টাৰনেশ্যনেল। এমনেষ্টিৰ লগত আমি নিজে একলগ হৈ পেলাই বিভিন্ন দিল্লীৰ পৰা আৰম্ভ কৰি ভাৰতৰ বিভিন্ন স্থানত হেৰি কৰিছোঁ। আমি নিজে সেই সময়ত থাইলেণ্ডত প্ৰশিক্ষণ লৈ ৰাষ্ট্ৰসংঘৰ মজিয়াত গৈ পেলাই আমি অসমৰ পৰিস্থিতি হয়, এই ৰাষ্ট্ৰসংঘৰ কথাটো যে ক'লে, এই ৰাষ্ট্ৰসংঘত আপোনালোকে আচলতে মানে কাক প্ৰতিনিধিত্ব কৰি কোন সংগঠনৰ মানে এই কথাবিলাক উত্থাপন কৰিছে? আমি মানৱ অধিকাৰ সংগ্ৰাম সমিতিক প্ৰতিনিধিত্ব কৰি তালৈ গৈছিলোঁ আৰু এমনেষ্টি ইণ্টাৰনেশ্যনেলকে ধৰি 2-3টামান আমি আন্তৰ্জাতিকভাৱে স্বীকৃত ৰাষ্ট্ৰসংঘত এফিলিয়েটেড কিছু মানে মানৱ অধিকাৰ সংগঠনৰ সহযোগত আমি সেই সময়ৰ মানৱ অধিকাৰ পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰি অসমৰ পৰিস্থিতিৰ বিষয়ে ক'বলৈ সুবিধা পালোঁ। আৰু সেইটো কাৰণে মই নিজকে 1997 চনত মই নিজকে খুব সৌভাগ্যৱান বুলি ভাবোঁ যে সেই দায়িত্ব সেই সময়ত পালন কৰাৰ সুবিধা মই। আপুনি অকলে গৈছিল নে আৰু কোনোবা গৈছিলে? অসমৰ পৰা মই অকলে গৈছিলোঁ, মণিপুৰৰ পৰা দুগৰাকী গৈছিলে, ত্ৰিপুৰাৰ পৰা দুগৰাকী গৈছিলে। তেওঁলোকে গৈ পেলাই আমাৰ নৰ্থ ইষ্টৰ সম্পৰ্কত আমি এটা ভাল কেম্পেইন চলাবলৈ সক্ষম হৈছিলোঁ। আৰু আচলতে আপুনি জানে চাগে ICCPRৰ অধীনত প্ৰতি 4 বছৰৰ মূৰে মূৰে প্ৰতিখন বিশ্বৰ দেশেই একোখন মানৱ অধিকাৰ প্ৰতিবেদন মানৱ অধিকাৰ পৰিষদত তাত দিব লাগে। আৰু সেই মানৱ অধিকাৰ প্ৰতিবেদনৰ ওপৰত আলোচনা হয়। আলোচনা হওঁতে বেচৰকাৰী বা NGO হিউমেন ৰাইটছ অৰ্গেনাইজেশ্যনবিলাকে প্ৰকৃত সত্যটো তেওঁলোকে তাত উত্থাপন কৰে। আমি সেই সুবিধা পাইছিলোঁ। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ মানে মানৱ অধিকাৰ পৰিস্থিতি তাত আমি উত্থাপন কৰিছিলোঁ আৰু লগতে এই আন্দোলনবিলাকৰ কাৰণো আমি ব্যাখ্যা কৰিছিলোঁ। আচলতে আমি যিটো জানো যে আন্তৰ্জাতিক ক্ষেত্ৰত মানৱ অধিকাৰ কৰ্মী হিচাপে অসমৰ বাহিৰলৈ গৈ মানে এই যে অসমৰ দমন নিপীড়নৰ যিটো প্ৰচাৰ বিৰুদ্ধে যিটো মানে জনমত সংগঠিত কৰিব লাগে, সেই ক্ষেত্ৰত আপোনাৰ বাহিৰেও আৰু মানৱ অধিকাৰ কৰ্মী অসমৰ পৰা আন কোনোবা আৰু গৈছিল নেকি সেই সময়ত? মানৱ অধিকাৰ পৰিষদত অংশগ্ৰহণ কৰা নাই যদিও মই ভাবোঁ যে সেই সময়ত অঞ্জলি দৈমাৰীয়ে যথেষ্টভাৱে খিলঞ্জীয়াৰ অধিকাৰ সম্পৰ্কত সৰব হৈছিল আৰু যিবিলাক আন্তৰ্জাতিক অনুষ্ঠান হৈছিলে সেই অনুষ্ঠানবিলাকত অঞ্জলি দৈমাৰীয়ে অংশগ্ৰহণ কৰিছিল। অঞ্জলি দৈমাৰী মানে বড়ো আন্দোলনৰ নেত্ৰী। তাৰ উপৰিও আপোনাৰ শুভ্ৰম ৰাজখোৱা নামৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ অধ্যাপক, তেখেতো ৰাষ্ট্ৰসংঘৰ বিভিন্ন কাৰ্যক্ৰমত গৈছিলে। কিন্তু মই জনামতে ৰাষ্ট্ৰসংঘৰ নিজা যিটো অনুষ্ঠান মানৱ অধিকাৰ পৰিষদৰ সভাত মই প্ৰথম গৈছোঁ, তাৰ আগতে কোনো যাবলৈ মানে যোৱা হোৱা নাছিলে। সেই অভিজ্ঞতাটো আপোনাৰ মানে কি হ'ল যে আন্তৰ্জাতিক অন্যান্য নেতাসকলৰ লগতো আপুনি নিশ্চয় মত বিনিময় কৰাৰ সুযোগ পাইছিলে? নিশ্চয়। আমি মানে সেই মুহূৰ্তত যিহেতু তাত অন্য এই ধৰণৰ কোন দেশৰ মানে কি আন্দোলনক প্ৰতিনিধিত্ব কৰাৰ নেতাসকল আহিছিলে আপোনাৰ কিছু মনত আছেনে? নিশ্চিতভাৱে আছে। সেই সময়ত মানৱ অধিকাৰ পৰিষদত এই যে আপোনাৰ আমেৰিকাৰ যিসকল খিলঞ্জীয়া আছিলে, যিসকল আপোনাৰ ৰেড ইণ্ডিয়ানৰ পৰা আৰম্ভ কৰি বিভিন্ন নৃগোষ্ঠীৰ লোক যিসকল তাৰ পৰা বিতাড়িত হ'বলগীয়া হৈছিলে নিজৰ ঠাইতে অধিকাৰ হেৰুৱা, সেইসকলৰ প্ৰতিনিধি আছিলে। তাৰ উপৰিও এছিয়াৰ কেইবাখনো দেশৰ প্ৰতিনিধি আছিলে। সেই সময়ত বাৰ্মাৰ প্ৰতিনিধি গৈছিলে, জাপানৰ প্ৰতিনিধি গৈছিলে আৰু তেওঁলোকে নিজৰ দেশৰ বাংলাদেশ আৰু পাকিস্তানৰ প্ৰতিনিধিও গৈছিলে। তেওঁলোকে নিজৰ দেশত হোৱা মানৱ অধিকাৰ উলংঘনৰ বিষয়ে সেই সময়ত তাত উত্থাপন কৰিছিলে বিষয়টো। আৰু আমি আচলতে মানৱ অধিকাৰ পৰিষদৰ সন্মুখতহে সেইখিনি উত্থাপন কৰিবলৈ পাৰোঁ, যাতে পিছত মানৱ অধিকাৰ পৰিষদে সেই সম্পৰ্কত ভাৰত ৰাষ্ট্ৰক কৈফিয়ত তলব কৰিব পাৰে। আমি খুব বেছি সৰব হোৱাৰ কাৰণে সেই সময়ত ভাৰতক প্ৰতিনিধিত্ব কৰা এটৰ্নি জেনেৰেলকে আৰম্ভ কৰি কেইবাগৰাকীও লোক আমাৰ ওপৰত যথেষ্ট ক্ষুণ্ণও হৈছিলে। আৰু ৰাষ্ট্ৰসংঘৰ পৰা ঘূৰি অহাৰ পিছত এটা ভুৱা অভিযোগত সেই সময়ত মোক গ্ৰেপ্তাৰো কৰা হৈছিলে। কাৰণ আপোনাক আলফাৰ সৈতে জড়িত বুলি আলফাৰ সৈতে জড়িতটো বিভিন্ন সময়ত অভিযোগ দিয়েই। সেই সময়ত আমি যিখন পাছপৰ্ট মানে মই লৈ গৈছিলোঁ, সেই পাছপৰ্টত ভুল ঠিকনা দিছোঁ বুলি তেওঁলোকে এটা অভিযোগ ৰুজু কৰি পেলাই গ্ৰেপ্তাৰ কৰিছিলে। কিন্তু পিছলৈ সেই অভিযোগ কোৰ্টে নাকচ কৰে, কাৰণ কোনো ধৰণৰ তাত ভুল ঠিকনা দিয়া হোৱা নাছিলে। আলফাৰ লগত সম্পৰ্ক থকাৰ অভিযোগটো পৃথিৱীৰ দেশে মানৱ অধিকাৰ সংগঠনবিলাকৰ বিৰুদ্ধে থাকে। মোৰ বিৰুদ্ধেও বহুবাৰ সেই অভিযোগ উত্থাপন কৰি বহুবাৰ গ্ৰেপ্তাৰ কৰা হৈছে। সেইবিলাক এটা স্বাভাৱিক প্ৰক্ৰিয়া হিচাপে আমি গ্ৰহণ কৰিছিলোঁ। কিন্তু আমাৰ যিটো অভিজ্ঞতা হ'ল যে ভাৰত ৰাষ্ট্ৰই যিখন ছবি বাহিৰত দাঙি ধৰিবলৈ চেষ্টা কৰে, সেই ছবিখন যে প্ৰকৃত ছবি নহয়। প্ৰকৃততে ভাৰতত অগণন বিভিন্ন ধৰণৰ ভাৰতৰ বিভিন্ন ৰাজ্যত
ব্যাপক মানৱ অধিকাৰ উলংঘন হৈ আছে আৰু ৰাষ্ট্ৰই কৰিবলগীয়া দায়িত্ব আৰু কৰ্তব্যসমূহ যে ভালদৰে কৰিব পৰা নাই এই সম্পৰ্কত কিন্তু বিশ্বজোৰা এটা ইতিমধ্যে মতামত সৃষ্টি হৈছে বিশ্বৰ বিভিন্ন মানুহে গম পাইছে যে ভাৰতত দলিতসকলৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে বিভিন্ন ৰাজ্যত মাইনৰিটিৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে আৰু ভাৰতক একত্ৰিত কৰি ৰখাৰ নামত মানে এটা কেন্দ্ৰত কেন্দ্ৰীভূত কৰাৰ নামত ব্যাপকভাৱে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ যে মানৱ অধিকাৰ উলংঘন কৰা হৈছে সামৰিক বাহিনী প্ৰয়োগ কৰি পেলাই বিভিন্ন সময়ত বিভিন্ন আন্দোলন দমন কৰোঁতে যে মানৱ অধিকাৰক কবৰ দিয়া হৈছে এই কথাবিলাক কিন্তু বিশ্ব সমুদায়ে বিশেষকৈ ৰাষ্ট্ৰসংঘৰ মজিয়াত সকলোৱে অনুভৱ কৰিছিলে গম পাইছিলে সেইটো আমাৰ ধাৰণা হৈছে হয় আপোনাক মই এইখিনিতে আৰু এটা প্ৰশ্ন কৰিব খোজোঁ মানে ৰাষ্ট্ৰসংঘ সম্পৰ্কত UNPO আনৰিপ্ৰেজেণ্টেটিভ নেশ্যনছ পিপুলছ অৰ্গেনাইজেশ্যন এইটোৰ লগত মানৱ অধিকাৰ আন্দোলনৰ এটা যোগসূত্ৰ আমি বিচাৰি পাওঁ বিভিন্ন দেশে দেশে হয় জাতীয় মুক্তি সংগ্ৰামসমূহতো মানে ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰ খৰ্বৰ শাৰীত ৰাখিছে গতিকে এই ধৰণৰ আন্দোলন পৃথিৱীৰ এই অন্যান্য দেশৰ পৰা সেই সময়ত যিসকল আহিছিলে তাত আপুনি বাৰু আনৰিপ্ৰেজেণ্টেটিভ নেশ্যনছ অৰ্গেনাইজেশ্যনৰ মজিয়াত যোৱাৰ সুযোগ পাইছিল নেকি মানে মোৰ সৌভাগ্য বুলি ক'ব লাগিব আমাৰ মানৱ অধিকাৰ পৰিষদৰ 16 দিনীয়া কাৰ্যক্ৰমণিতা অৱসান ঘটাৰ এদিনৰ পিছতেই সেই সময়ত আপোনাৰ UNPOৰ তেওঁলোকৰ তাত অধিৱেশন আৰম্ভ হৈছিলে জেনেভাত আৰু মই তাত চাবলৈ গৈছিলোঁ তাত অংশগ্ৰহণো কৰিছিলোঁ আচলতে UNPOটো UNPOত আপুনি প্ৰতিনিধিত্ব কৰিছিল নে অসমৰ অন্যান্য কোনো বেলেগ অন্যান্য প্ৰতিনিধিত্ব কৰিছিলে অঞ্জলি দৈমাৰী আছিলে সেই সময়ত মানে UNPO হৈছে যে যিবিলাক জাতিৰ নিজা চৰকাৰ বা ৰাষ্ট্ৰত যাৰ প্ৰতিনিধিত্ব হোৱা নাই বুলি পেলাই তেওঁলোকে দাবী কৰে সেইবিলাক জাতিৰ সেইবিলাক মানে জনগোষ্ঠীৰ প্ৰতিনিধিসকলেই UNPOত থাকেগে বাকীবিলাকতো সকলো যিবিলাক চৰকাৰ আছে চৰকাৰৰ প্ৰতিনিধি হিচাপে ৰাষ্ট্ৰৰ প্ৰতিনিধি হিচাপে ৰাষ্ট্ৰসংঘৰ মূল ব্যৱস্থাটোৰ ভিতৰতে তেওঁলোক আছে যাৰ প্ৰতিনিধিত্ব নাই হেৰি মানে আমাৰ অসমৰ স্বাধীনতা মুক্তিৰ অসমৰ স্বাধীনতাৰ দাবীত যিসকলে সংগ্ৰাম কৰিছে তেওঁলোকৰ কোনোবা আছিল তেওঁলোকৰো আছিলে সেই সময়ত আমি তাতে অৰবিন্দ ৰাজখোৱাক দেখিছিলোঁ অনুপ চেতিয়াক দেখিছিলোঁ ইছাক মুইভাক দেখিছিলোঁ আৰু আপোনাৰ মুইভাক দেখিছিলোঁ ইছাক চুচুক দেখিছিলোঁ আৰু মণিপুৰৰ বিদ্ৰোহী সংগঠনৰ কেইবাগৰাকীও মই নামটো এই মুহূৰ্তত পটককৈ মনলৈ অহা নাই তেওঁলোকৰ নেতৃত্বও আছিলে আৰু পৃথিৱীৰ বিভিন্ন দেশত যিসকলে আনকি সশস্ত্ৰ সংগ্ৰামো চলাই আছে তেওঁলোকৰ প্ৰতিনিধিও কিন্তু তাত অংশগ্ৰহণ কৰিছিলে বা বক্তব্য ৰাখিছিলে সেই সময়ত আমি তাত দেখিছিলোঁ তাৰ উপৰিও যিবিলাকত সশস্ত্ৰ সংগ্ৰাম চলা নাই আন্দোলন গণতান্ত্ৰিক আন্দোলন চলিছে তেওঁলোকৰ প্ৰতিনিধিসকল তাত কিন্তু সমবেত হোৱা আমি দেখিছিলোঁ আৰু লগ পাইছিলোঁ দূৰৰ পৰা হ'লেও সকলোৰে লগত চিনাকি হ'বলৈ সুবিধা নাপালেও দূৰৰ পৰা হ'লেও এই লোকসকলক তাত দেখিছিলোঁ আচ্ছা বৰদলৈ ডাঙৰীয়া মই এইখিনিতে আৰু এটা অন্য ধৰণৰ প্ৰশ্ন কৰিব খুজিছোঁ সেইটো হ'ল যে আপুনি মানৱ অধিকাৰ সংগ্ৰামৰ পৰা পিছত আমি দেখিলোঁ যে আপুনি অসম গণ পৰিষদ দলত যোগদান কৰিছে অসম গণ পৰিষদ দলৰ মুখপাত্ৰ পৰ্যন্ত হৈছিলে তে আপুনি সক্ৰিয় ৰাজনীতিলৈ অহাৰ কথাটো ভবাৰ আঁৰত কিবা আপোনাৰ নতুন কিবা মানে লক্ষ্য উদ্দেশ্য আছিল নেকি নিশ্চয় তাৰমানে যেতিয়া আমি অসমত ব্যাপক হাৰত মানৱ অধিকাৰ উলংঘন হৈছে প্ৰায় 20 বছৰ ধৰি মই মাছৰ দায়িত্বত আছোঁ আমাৰ জাতীয় বীৰ শ্বহীদ পৰাকুমাৰ দাসৰ মৃত্যুৰ পিছতে মই সচিব প্ৰধানৰো দায়িত্ব লৈছোঁ তাৰপিছতে অধ্যক্ষ সচিব প্ৰধান হৈ চলাইছোঁ আৰু সমগ্ৰ মানৱ অধিকাৰ উলংঘনৰ বিপদসংকুল সময়ত মাছৰ দায়িত্ব লৈ আমি যিমানখিনি পাৰোঁ কাম কৰাৰ চেষ্টা কৰিছোঁ কিন্তু যেতিয়া লাহে লাহে সামৰিক বাহিনীৰ অভিযান কমি আহিলে বিদ্ৰোহী সংগঠনৰ লগত আলোচনাৰ দুৱাৰ মুকলি হ'ল তাৰপিছত মানৱ অধিকাৰ আন্দোলনটো এটা পৰ্যায়লৈকে স্থবিৰ হৈ স্থিমিত হৈ পৰাটো অতি স্বাভাৱিক কথা কাৰণ মানৱ অধিকাৰ উলংঘনৰ ঘটনা কম হৈছিলে অন্যান্য মানৱ অধিকাৰৰ বিষয়বিলাক আছিল যদিও আমি তাত জড়িত নহয় মই যিহেতু আঞ্চলিকতাবাদী এজন জাতীয়তাবাদী লোক আমি আঞ্চলিকতাবাদক শক্তিশালী কৰাৰ বাবে সেই সময়ত আমি অসম গণ পৰিষদত যোগদান কৰিছিলোঁ আৰু অসম গণ পৰিষদক পুনৰ গঠন কৰাৰ কাৰণে সেই সময়ত যথেষ্ট চেষ্টা কৰিছিলোঁ আপুনি অসম গণ পৰিষদক মানে যি ধৰণেৰে ভাবি গৈছিলে আৰু যি গণ পৰিষদৰ মাজত থাকি যিখিনি কৰিম বুলি ভাবিছিলে নিশ্চয় সেইখিনিত আপুনি খুব উৎসাহিত হোৱা যেন মানে দেখা নগ'ল তাকে ক'বলৈ বিচাৰিছোঁ মই আমি আচলতে অসম গণ পৰিষদৰ অগণন ভুল ক্ৰুটি অসমৰ ৰাইজে বহু সময়ত ক্ষমা কৰি পেলাইও তেওঁলোকক আঞ্চলিক শক্তি হিচাপে স্বীকৃতি দিছিলে
আৰু অসমত আজিও আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা আছিলে, তেতিয়াও আছিলে, কিন্তু অসম গণ পৰিষদ দলটোৱে নিজে ৰাইজৰ আস্থাৰ যোগ্য কৰি নিজকে তুলিব নোৱাৰিলে। আৰু আঞ্চলিকতাবাদৰ বেনাৰখন আমি লগালোঁ যদিও প্ৰকৃততে আঞ্চলিকতাবাদ অসম গণ পৰিষদৰ মাজত বৰ্তি নাথাকিল। এতিয়া ক'বলৈ মই সংকোচ নকৰোঁ যে কেৱল নেতাসকলৰ ক্ষমতাৰ বাবে কৰা খোৱা কামোৰাৰ পৰিণতিতে আপুনি দেখিছে যোৱা সময়ছোৱাত অসম গণ পৰিষদ 5 ভাগলৈকে বিভক্ত হৈছে, বাৰে বাৰে বিভক্ত হৈছে, আকৌ একত্ৰিত হৈছে। কিন্তু বিভক্ত হোৱা আৰু আকৌ একত্ৰিত হোৱাৰ একমাত্ৰ কাৰণটো নেতাসকলৰ ক্ষমতা লিপ্সুহে, জাতীয়তাবাদ শক্তিশালী কৰাৰ শেহতীয়াভাৱে যিকেইজন এতিয়া গণ পৰিষদৰ নেতা সেই তেখেতসকলৰ কাম কাজ সম্পৰ্কত আপোনাৰ মনোভাৱটো কেনেকুৱা? তেখেতসকলৰ কাম কাজ আৰু এতিয়া ব্যাখ্যা বিশ্লেষণত যোগ্য বুলি মই নাভাবোঁ। কিন্তু এটা কথা আপুনি খালি মানে অনুমান কৰক যে অসমৰ ৰাইজে বুকুৰ মৰম দি পেলাই যিটো দল তেওঁলোকে গঠন কৰিছিলে, সেইটোৱে মাত্ৰ 5টা বছৰ, প্ৰথম কাৰ্যকালৰ 5টা বছৰ সম্পূৰ্ণ নহওঁতেই যিটো দল দুভাগত বিভক্ত হৈ পৰিব পাৰে কেৱল মন্ত্ৰিত্ব আৰু মুখ্যমন্ত্ৰিত্বৰ আসনৰ বাবে, সেই দলটোৰ মানে ভৱিষ্যত কি সেইটো সহজে অনুমেয়। তাৰ পিছৰ সময়ছোৱাতো আপুনি দেখিছেগৈ একেখিনি মানুহেই তেওঁলোকে বাৰে বাৰে দলটো ভাগ কৰিছে, বেলেগ দললৈ গুচি গৈছে, আৰু শেষত গৈ এনেকুৱা হ'ল যে যিটো এটা দলৰ সভাপতিৰ দায়িত্ব বহন কৰা মানুহজনো গৈ আন এটা দলত গৈ পেলাই যোগদান কৰিলে। গতিকে এতিয়া যিসকল নেতা আছে তেখেতসকলৰ আঞ্চলিকতাবাদটো হ'ল যে এটা কেম্পেইন কৰাৰ বেনাৰ এখন, তাৰ বাহিৰে একো নহয়। তেওঁলোকৰ নিজে আঞ্চলিকতাবাদ তেওঁলোকেও হয়তো বুজি পোৱা নাই, আৰু বুজিছে যদিও সেইটো তেওঁলোকে কাৰ্যত ৰূপায়ণ কৰাৰ কোনো ইচ্ছা নাইকিয়া। তেওঁলোকে মাত্ৰ ক্ষমতা দখলৰ আহিলা হিচাপেহে অসম গণ পৰিষদটোক মানে তেওঁলোকে বৰ্তাই ৰাখিছে। আজি তেওঁলোকে জানে যে তেওঁলোকে যদি ডাইৰেক্ট বিজেপিত যোগদান কৰে অহাকালিলৈ তেওঁলোকে মন্ত্ৰিত্ব নাপাব পাৰে, প্ৰাৰ্থিত্বও নাপাব পাৰে। গতিকে আঞ্চলিকতাবাদৰ এখন পোষ্টাৰ তেওঁলোকে ৰাখি থৈছে যাতে তেওঁলোকে সেই পোষ্টাৰখন ব্যৱহাৰ কৰি পেলাই জিকিব পাৰে, জিকি পেলাই তেওঁলোকে যাতে কোটা ছিষ্টেমত আপোনাৰ বিজেপি চৰকাৰত মন্ত্ৰিত্ব পাব পাৰে। তাৰ বাহিৰে আৰু অসম গণ পৰিষদক কেতিয়াও কোনো গণ্য কৰা নাই। আৰু সেইবাবেই দুটাকৈ নতুন আঞ্চলিক দল ৰাইজে কিছু হ'লেও মৰম দি বা সঁহাৰি দি পেলাই যে জন্ম দিছে, গঠন হৈছে, কেৱল অসম গণ পৰিষদৰ ব্যৰ্থতাৰ বাবে আজি এই নতুন দল জন্ম দিয়া বা গঠন হোৱাৰ প্ৰয়োজনীয়তা সৃষ্টি। মানে আপুনি ক'ব খুজিছে যে বৰ্তমান গণ পৰিষদৰ যিসকল নেতা আছে তেখেতসকলে অসমৰ ৰাইজক প্ৰতাৰণা মানে কৰিব বিচাৰিছে। গণ পৰিষদৰ নেতাসকলে দীৰ্ঘদিন ধৰিয়ে প্ৰতাৰণা কৰি আহিছিলে, তাৰ আমি স্বৰূপটো বিভিন্ন সময়ত দেখিলোঁ। আৰু শেহতীয়াকৈ যিসকল নেতা আছে তেওঁলোককতো এতিয়া আৰু ৰাইজে বিশ্বাসতো নলয়। আপোনাক মই এই কথাটো নদি ক'ব পাৰোঁ, আজি যদি বিজেপিৰ সহায় নোলোৱাকৈ এই যি 3জন বা 5জন নেতা আছে তেওঁলোকে যদি নিৰ্বাচনত উঠে, কোনো এজনো আপোনাৰ 5000 ভোটতকৈ বেছি ভোট পোৱাৰ যোগ্য হৈ থকা নাই। ৰাইজেও তেওঁলোকক ইতিমধ্যে মনৰ পৰা এক প্ৰকাৰ ত্যাগ কৰিছে। এতিয়া মাত্ৰ বিজেপিৰ অক্সিজেনটো লৈ তেওঁলোকে জিকি আছে। আৰু বিজেপিয়ে যদি কালিলৈ কৈ দিয়ে যে অসম গণ পৰিষদৰ লগত আমাৰ মিত্ৰতা নাই, আপুনি নিশ্চিত থাকক যে এই গোটেইকেইজন নেতাই 5000-6000 ভোটত নিজৰ মানে সীমাবদ্ধ হৈ থাকিব। মানে আপুনি ক'ব খুজিছে যে বিজেপিৰ সৈতে অসম গণ পৰিষদৰ যি বৰ্তমান যুক্ত মৰ্চা চৰকাৰ চলি আছে আৰু তেওঁলোকৰ মাজৰ যি বন্ধুত্ব, এই বন্ধুত্বটো আচলতে অসমৰ স্বাৰ্থৰ সপক্ষে নহয়। মই সেইটোতো বহুত আপুনি ওপৰৰ কথা কৈছে। তেওঁলোকে আঞ্চলিকতাবাদত বিশ্বাসো নাই, তেওঁলোকৰ আঞ্চলিকতাবাদ তেওঁলোকে চলোৱাও নাই, কেৱল ক্ষমতাৰ বাবে আঞ্চলিকতাবাদৰ নামাৱলীখন লৈ আছে। তেওঁলোক একোজন বিশ্বাসঘাতক বুলি ইতিমধ্যে অসমৰ মানুহে তেওঁলোকক চিহ্নিত কৰিছে। তেওঁলোকৰ বিৰুদ্ধে ৰাইজ ৰাজপথলৈ ওলাই আহিছে। এতিয়া কোনো আঞ্চলিকতাবাদী ব্যক্তি বা শক্তিয়ে এই অসম গণ পৰিষদৰ এতিয়া নেতাকেইজনক আঞ্চলিকতাবাদী বুলি নাভাবে। কেৱল ক্ষমতাৰ স্বাৰ্থত ৰাইজক প্ৰতাৰণা কৰি হ'লেও, বিশ্বাসঘাতকতা কৰি হ'লেও এওঁলোকে বিজেপি মানে আপোনাৰ কথাৰ মূল মানে ভাৱটো হ'ল যে বিজেপি আৰু অগপৰ যি যুক্তফ্ৰণ্ট চৰকাৰ চলি আছে তেওঁলোক অসমৰ আঞ্চলিকতাবাদৰ বিৰুদ্ধে তেওঁলোকে নিজৰ অৱস্থান গ্ৰহণ কৰিছে। আৰু এই ক্ষেত্ৰত চাবলৈ গ'লে সৰ্বভাৰতীয় দল হ'লেও মানে বিজেপি দলে যে নিৰ্বাচনৰ সময়ত কৈছিলে জাতি মাটি ভেটি মানে সুৰক্ষা তেওঁলোকে দিব,
সেই ক্ষেত্ৰত বাৰু বিজেপি দলটো সেই সময়তো ৰাইজক তেওঁলোকে প্ৰতাৰণা কৰিছিল নেকি বিজেপি দলে বিশেষকৈ? নিশ্চয়। চাওক, অসমত আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা আছে। কেন্দ্ৰৰ আমাৰ প্ৰতি কৰা, ভাৰত চৰকাৰৰ আমাৰ প্ৰতি কৰা অন্যায় অবিচাৰৰ বাবে আজিও অসমত মানুহে সৰ্বভাৰতীয় ৰাজনীতিৰ বিৰুদ্ধে এটা আঞ্চলিক মনোভাৱ পোষণ কৰে। কাৰণ আমাৰ কিছুমান বিশেষ সমস্যা আছে, আমাৰ কিছুমান বিশেষ পৰিস্থিতি আছে, আৰু সেইবাবে আমি আঞ্চলিকতাবাদহে আমাৰ একমাত্ৰ পথ বুলি পেলাই আমি সকলোৱে গণ্য কৰোঁ। সংখ্যাগৰিষ্ঠ মানুহে আজিও অসমত আঞ্চলিকতাবাদক সমৰ্থন কৰে। সেইবাবে বিজেপিয়ে আঞ্চলিকতা গোটেই ভাৰততে আপুনি দেখিছে যে তেওঁলোকে হিন্দুত্বৰ শ্লোগান লৈ পেলাই ৰাজনীতি কৰিছে, তেওঁলোকে ৰাম মন্দিৰক লৈ পেলাই ৰাজনীতি কৰিছে, হিন্দু ৰাষ্ট্ৰক লৈ ৰাজনীতি কৰিছে, কিন্তু অসমত তেওঁলোকে জানে যে সেই ৰাজনীতি তেওঁলোকৰ নচলিব। তেওঁলোকে কিন্তু অসমত জাতি মাটি ভেটি বুলি আঞ্চলিকতাবাদৰ শ্লোগান দি পেলাই তেওঁলোকে ৰাইজৰ মাজলৈ আহি ৰাইজৰ সমৰ্থন আদায়ৰ চেষ্টা কৰিছে। আৰু তাৰ আগৰ কংগ্ৰেছে যিহেতু ৰাইজক যথেষ্ট প্ৰতাৰণাও কৰিছিলে, দুৰ্নীতি ভ্ৰষ্টাচাৰ হৈছিলে, গতিকে স্বাভাৱিকতে মানুহে পৰিৱৰ্তন বিচাৰিছিলে। সেই পৰিৱৰ্তনৰ সময়ত যেতিয়া দেখিছে যে এটা দল নতুনকৈ আহিছে আৰু তেওঁলোকে জাতি মাটি ভেটি ৰক্ষাৰ কথা কৈছে, স্বাভাৱিকভাৱে সাধাৰণ ৰাইজে সেই দলটোক মানে আপুনি ক'ব খোজে যে বিজেপিয়ে অসমৰ আঞ্চলিক স্বাৰ্থ, অসমীয়া জাতীয় স্বাৰ্থ, অসমৰ সামগ্ৰিক উন্নয়নৰ বিপক্ষে গৈ পেলাই তেওঁলোকে যি স্থিতি গ্ৰহণ কৰিছে তাৰ বিপক্ষে আমি মানে সংগঠিত হোৱা উচিত বুলি অসমৰ নিশ্চিতভাৱে। আপুনি বিজেপিৰ যদি সকলো প্ৰতিশ্ৰুতি চায়, প্ৰতিটো প্ৰতিশ্ৰুতিৰ বিপৰীতে গৈ পেলাই তেওঁলোকে কাম কৰিছে, অসমৰ স্বাৰ্থৰ বিপৰীতে, আৰু তেওঁলোকৰ নিজৰে দিয়া প্ৰতিশ্ৰুতিৰ বিপৰীতে গৈছে। তেওঁলোকে বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰিছিলে, এতিয়া বৃহৎ নদী বান্ধ বান্ধিবলৈ লৈছে। তেওঁলোকে বাংলাদেশক মাটি দিয়াৰ বিৰোধিতা কৰিছিলে, চৰকাৰলৈ আহি তেওঁলোকে বাংলাদেশক মাটি দিলে। তেওঁলোকে আপোনাৰ বিদেশী খেদিম বুলি কৈছে, এতিয়া বিদেশী আনিবৰ বাবে তেওঁলোকে বিদেশীক নাগৰিকত্ব দিবৰ বাবে কা বনাইছে। তেওঁলোকে অসমীয়া মানুহক সাংবিধানিক সুৰক্ষা দিম বুলি কৈছিলে, কা আন্দোলনটো ডাঙৰ হোৱাৰ লগে লগে কমিটি বনাই দিলে। সেই প্ৰতিবেদন এতিয়াও ক'ৰবাত আপোনাৰ পৰি আছে। কোনোটো কথাতে তেওঁলোকে অসমীয়া মানুহক, অসমীয়া জাতিৰ যিবিলাক সংকট, সেই সংকটবিলাক সমাধান কৰিবলৈ কোনো ধৰণৰ চেষ্টা বা উদ্যোগ নল'লে, বৰঞ্চ তেওঁলোকৰ যিটো হিডেন এজেণ্ডা, যিটো হিন্দুত্বৰ এজেণ্ডা, যিটো সাম্প্ৰদায়িক এজেণ্ডা, সেই এজেণ্ডা তেওঁলোকে অসমত আকৌ মানে আৰম্ভ কৰি পেলাই অসমৰ সমাজখন ঠান কৰিবলৈ চেষ্টা কৰিছে। গতিকে মই ভাবোঁ যে যদি আমি বিজেপিক সঁচাকৈ পৰাভূত কৰিব লাগে, যদি আমি সঁচাকৈ এই প্ৰতাৰক, বিশ্বাসঘাতক, অসম বিদ্বেষী বিজেপিক অহাবাৰ আকৌ চৰকাৰলৈ অহাত আমি বাধা দিব লাগে, তেতিয়াহ'লে আমাৰ প্ৰাথমিকভাৱে নিজৰ মাজত থকা বিভিন্ন ধৰণৰ বিভেদ পাহৰি আমি একত্ৰিত হৈ বিজেপিক প্ৰত্যাহ্বান জনাব লাগিব, বিজেপিক হৰুৱাব লাগিব। অকলে অকলে আজিৰ তাৰিখত কোনো কাৰো ইমান শক্তি নাই। আপুনি ঐক্যবদ্ধ হোৱাৰ কথাটো কৈছে, কিন্তু অসমত ঐক্যবদ্ধ হ'বলৈ গ'লে মানে বিজেপিৰ বিৰুদ্ধে কোন ঐক্যবদ্ধ হ'ব লাগিব? আমি সকলো ঐক্যবদ্ধ হ'ব লাগিব। চাওক, আমাৰ নিজৰ নিজৰ এজেণ্ডা চবৰে আছে। আঞ্চলিকতাবাদৰ এজেণ্ডা আছে, কমিউনিষ্টৰ এজেণ্ডা আছে, কংগ্ৰেছৰ নিজৰ এজেণ্ডা আছে। কিন্তু এই সকলো শক্তি যদি এই মুহূৰ্তত কেৱল এটা ইছ্যুত যে আমি বিজেপিক ক্ষমতাৰ পৰা আঁতৰ কৰিব লাগে, এই ইছ্যুটোত যদি অসমৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ সেই ইছ্যুটোত যদি একত্ৰিত হৈ আমি বিজেপিক প্ৰত্যাহ্বান নজনাওঁ, তেতিয়াহ'লে কিন্তু আমি বিজেপিক হৰুৱাবলৈ সক্ষম নহ'ম। আমি নিজৰ নিজৰ এজেণ্ডাত ইলেকশ্যন খেলিবলৈ সক্ষম হ'ম, আমি কিছু ভোট পাবলৈ সক্ষম হ'ম। কিন্তু বিজেপিৰ যি অপ্ৰতিৰোধ গতি, আজি ধন বল আৰু জনবল মানুহো একেবাৰে নাই বুলি আপুনি ক'ব নোৱাৰে। ভুৱা প্ৰচাৰ আৰু প্ৰচুৰ ধন খৰচ কৰি পেলাই তেওঁলোকে যিটো সংগঠন গঢ়ি তুলিছে, তাক কিন্তু ভাঙিবলৈ হ'লে আমি কোনো শক্তিয়ে অকলে নোৱাৰোঁ, গোটেইবিলাক মিলিবই লাগিব। আমাৰ নিজৰ নিজৰ এজেণ্ডা আছে, আমাৰ মত পাৰ্থক্য আছে, আমাৰ ৰাজনৈতিক দৃষ্টিভংগীৰো পাৰ্থক্য আছে। কিন্তু কেতিয়াবা ডাঙৰ শক্তিক আমি মানে প্ৰতিহত কৰিবলৈ বাকী সৰু সকলো শক্তি একত্ৰিত হোৱাৰ প্ৰয়োজন। ডাঙৰ ধুমুহা যেতিয়া আহে, ভূমিকম্প যেতিয়া হয়, তেতিয়া কাষৰ ঘৰটোত হিন্দু আছিল নে মুছলমান আছিলে, তাৰ কাষৰ ঘৰটো বিদেশী নে স্বদেশী, সেই কথা চোৱাতকৈ প্ৰথম আমি সকলোৱে নিজকে উদ্ধাৰ কৰি ল'ব লাগিব। এই মুহূৰ্তত অসমত এটা ডাঙৰ ভূমিকম্প আহিছে, গতিকে এই ভূমিকম্পৰ পৰা জাতিটোক যদি আমি ৰক্ষা কৰিব লাগে, প্ৰথম কথা কোন কংগ্ৰেছী, কোন অন্য দলৰ, কোন কমিউনিষ্ট, কোন আঞ্চলিকতাবাদী, সেইটো নাচাই সদ্যহতে আমি সকলোৱে একমুঠ হৈ পেলাই বিজেপিক আপুনি ক'ব হৰুৱাব লাগিব। যে বিজেপিক পৰাজিত কৰিবলৈ হ'লে অসমৰ সামগ্ৰিকভাৱে সকলো দল সংগঠন একগোট হ'ব লাগিব। নিশ্চিত। আপুনি জানে যে কংগ্ৰেছৰ দৰে শক্তিশালী দলৰো আজি সেই শক্তি নাই।
কমিউনিষ্টসকলে এসময়ত বৰ নিষ্ঠ তেওঁলোক, কিন্তু তথাপিও শক্তি সেইটো নাইকিয়া। আঞ্চলিকতাবাদো আজি বহুধা বিভক্ত হৈছে, ইমান শক্তিশালী হৈ উঠা নাইকিয়া। অহা দিনবিলাকত হয় নেকি বেলেগ কথা। AUDFৰ দৰে শক্তিৰো সীমিত ঠাইত তেওঁলোকৰ সামৰ্থ্য আছে। গতিকে অকলে অকলে বেলেগে বেলেগে আমি কোনেও নোৱাৰোঁ, একত্ৰিত হ'লে পাৰিম, নহ'লে কিন্তু বিজেপি ক্ষমতালৈ আহিব। এই ক্ষেত্ৰত আপুনি ব্যক্তিগতভাৱে 2021 নিৰ্বাচনত আপোনাৰ কিবা সক্ৰিয় ভূমিকা থাকিব নেকি? নে চাওক, আপোনালোকে নিশ্চয় জানে আমি অজিত কুমাৰ ভূঞা ডাঙৰীয়াৰ নেতৃত্বত এটা মৰ্চা এটা গঠন কৰি সকলোকে একত্ৰিত কৰাৰ আমি চেষ্টা কৰিছিলোঁ, আৰু সৰু সৰু কিছু দল সংগঠনক আমি একত্ৰিত কৰিবলৈ সক্ষমো হৈছিলোঁ। তেতিয়া জাতীয় পৰিষদ বা ৰাইজৰ দল গঠনেই হোৱা নাছিলে। আমি সেই সময়ত মানে বাৰে বাৰে আহ্বান জনাইছিলোঁ যে সকলোৱে ঐক্যবদ্ধ হৈ এটা শক্তিশালী আঞ্চলিক দল গঠন কৰিব লাগে। গোটেইবিলাক মিলি পেলাই যদি এটা শক্তি গঠন কৰা হয়, তেতিয়াহ'লে সেই শক্তিক অসমৰ আঞ্চলিকতাবাদত বিশ্বাসী ৰাইজে আঁকোৱালি ল'ব, তেওঁলোকৰ ওপৰত ভৰসা কৰিব। সেইটোত আমি সফল নহ'লোঁ। সকলোৱে বেলেগে বেলেগে দল গঠন কৰিলে, ঠিক আছে। তাৰ পিছতো কিন্তু এই মুহূৰ্তত আমি নিৰ্বাচন কেন্দ্ৰিক এটা মিত্ৰতা, নিৰ্বাচন কেন্দ্ৰিক এটা ঐক্যত আমি উপনীত হ'বই লাগিব, নহ'লে কোনেও আমি ভাল ফল দেখুৱাব নোৱাৰিম। ক'ৰবাত 5,000 মানুহ দেখিলেই যদি ভাবি লয় যে মই MLA হৈ গ'লোঁ, ক'ৰবাত 10,000 মানুহ দেখিলেই যদি আমাৰ চৰকাৰ হৈ গ'ল বুলি ভাবি লয়, তাতকৈ আৰু ডাঙৰ ভুল একো নহ'ব। নিৰ্বাচনৰ পিছত আমি সকলোৱে উপলব্ধি কৰিম যে এইটো আমাৰ ডাঙৰ ভুল হ'ল। কিন্তু তেতিয়ালৈ যদি বিজেপি আকৌ ক্ষমতালৈ আহি যায়, তেতিয়াহ'লে 26ক লক্ষ্য কৰি পেলাই আঞ্চলিকতাবাদৰ চৰকাৰ বনোৱাৰ সপোনো কিন্তু ভাঙি থান বান হৈ যাব। হয় হয়, আপুনি যিটো কথা কৈছে যে 2021তেই বিজেপিক পৰাজিত কৰিব লাগিব যিকোনো প্ৰকাৰে। মই আপোনাক এটা শেষ প্ৰশ্ন কৰিব খুজিম, সেইটো হ'ল যে আপুনি ব্যক্তিগতভাৱে অহা নিৰ্বাচনত 2021 নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি এটা বাতৰি ওলাই আছে, আৰু বৰদোৱা সমষ্টিতেই আপুনি প্ৰতিদ্বন্দ্বিতা কৰা আপোনাৰ যিটো ঘৰুৱা সমষ্টি বটদ্ৰৱা সমষ্টি, সেই সমষ্টিতে আপোনাৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে বুলি বাতৰি ওলাইছে। এই ক্ষেত্ৰত আপুনি কি ক'ব খুজিছে? চাওক, প্ৰথম কথাটো হ'ল যিহেতু মোৰ ঘৰ সেইটো সমষ্টিতে, গতিকে তাৰ স্থানীয় মানুহে বিভিন্ন ধৰ্মাৱলম্বী লোকে আহি পেলাই মোক সদায় মানে আহ্বান তেওঁলোকে জনাই থাকে যে আপোনাৰ দৰে আমাক এজন MLA লাগে, এনেকুৱা ধৰণৰ কথা তেওঁলোকে কৈ থাকে। তেওঁলোকে মোৰ ওপৰত ভৰসাও স্থাপন কৰে। কিন্তু বিভিন্ন পৰিস্থিতিত মই নিৰ্বাচনত আজিলৈকে উঠাটো সম্ভৱ হোৱা নাই। এইবাৰ আমি আশা কৰিছিলোঁ যে সকলো আঞ্চলিক শক্তি একত্ৰিত হৈ আমি নিৰ্বাচনত যদি অৱতীৰ্ণ হ'বলগীয়া হয়, তেতিয়াহ'লে নিশ্চয় হ'ব। কিন্তু এতিয়ালৈকে আমি সকলো একত্ৰিত হ'ব পৰা নাই। গতিকে যদি আমি সকলোৱে একত্ৰিত হ'ব নোৱাৰোঁ, তেতিয়াহ'লে এটা যে বিজেপিক প্ৰতিৰোধ কৰিব পৰা নিৰ্বাচন আমি 21ত দেখা পাম, সেইটো মানে ক'ব নোৱাৰোঁ আমি নিশ্চিতভাৱে। আৰু মোৰ ব্যক্তিগত কথাটো হ'ল, যদি আমি ঐক্যবদ্ধ হওঁ, তেতিয়াহ'লে হয়তো নিৰ্বাচনৰ কথাটো ভবা যাব পাৰে। আপুনি প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে? সম্ভাৱনা আছে, কিন্তু এতিয়াও মই কোনো সিদ্ধান্ত লোৱা নাই। ঐক্যবদ্ধ কৰাৰ প্ৰচেষ্টা সফল হয়, তেতিয়াহ'লে নিশ্চিতভাৱে সেই বিষয়ে আমি বিবেচনা কৰিম। বৰদলৈ ডাঙৰীয়া, আপোনাক আমি বহুত প্ৰশ্ন কৰিলোঁ যোৱা সময়ছোৱাৰ আপোনাৰ অতীত আৰু বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কেও আপুনি আপোনাৰ ব্যক্তিগত কাৰ্যসূচী কি হ'ব সেই সম্পৰ্কেও আমাক এটা ধাৰণা দিলে। আপোনাক আমি আৰু বেছি সময় ল'ব নোখোজোঁ। আপুনি আমাৰ ষ্টুডিঅ'লৈ অহাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমি আকৌ আপোনাক লগ পাম। এই আশাৰে আজি আপোনাৰ পৰা আমি বিদায় ল'ব খুজিছোঁ। ধন্যবাদ, আপোনাকো ধন্যবাদ।